যোনে গোল্ড মেডেল পাব তেওঁ ডাইৰেক্টলি এতিয়া এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে খেলিবলৈ যাব পাৰিব আৰু চিলভাৰ মেডেলিষ্টকেইটা ৰিজাৰ্ভত থাকিব আৰু ব্ৰঞ্জ মেডেলিষ্টকো মানে সময়ে সময়ে কেম্পত মাতা হ'ব, ৰিজাৰ্ভত থাকিব। তো আশা ৰাখিছোঁ আগলৈ গোল্ড মেডেলটো আমি আৰু বেছিকৈ পাম। তো এইটো এটা আৰম্ভণি। আমাৰ ছেকেণ্ড লাইনৰ বক্সাৰখিনি এতিয়া আকৌ ভালকৈ ওলাই আহিছে। ইমান সহজ নহয় মেডেল পোৱাটো। আজিকালি ইয়াতে মেডেল পাইছে মানে ইহঁতি এছিয়াত ৰেংকত আছে আমাৰ বক্সাৰ। ইণ্ডিয়া নেশ্যনেলত মেডেল পোৱা মানে আপুনি এছিয়ানত আমি ৰেংকত থাকোঁ। তো এছিয়া বুলি নহয় ৱৰ্ল্ডতে ৰেংকত আছে যোনে গ'ল্ড মেডেলিষ্ট পালে, যদি উলিয়াব যায়। তো বহুত টাফ মেডেল পাবলৈ, এতিয়া ইমান সহজ কথা নহয়। এইটো এটা ডাঙৰ ইভেণ্ট এওঁলোকৰ কাৰণে। ফাৰ্ষ্ট চাব জুনিয়ৰটো প্ৰথম আৰম্ভণি হয়। তো ইয়াৰ পৰা যোনে মেডেল পাইছে তাহাঁতেতো আৰু পিছলৈ চাব নালাগে, নেক্সট গৈ থাকিব ওপৰলৈ। আৰু যদি এবাৰ ইণ্ডিয়া কেম্পত যদি তেওঁলোকে যাব পাইছে তেতিয়াহ'লে আৰু তেওঁলোকে উন্নতি কৰিব পাৰিব, তেওঁলোকে ইম্প্ৰুভ কৰিব পাৰিব। আমি খালি এটাই অনুৰোধ জনাইছোঁ, যিহেতু অলিম্পিক ইভেণ্ট, অলিম্পিকত মেডেল পোৱা চান্স আমি অলৰেডি প্ৰমাণ কৰি দেখালোৱে অসম বক্সিঙে। গতিকে আৰু আমাৰ চান্স আছে। গতিকে অলিম্পিকত যাব লাগিলে গভৰ্ণমেণ্টৰ সহায় লাগিবই। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কেইগৰাকীমান চাব জুনিয়ৰ পৰ্যায়ৰ বক্সাৰৰ লগত। আৰু যিহেতু উত্তৰ প্ৰদেশত অনুষ্ঠিত হৈছিলে চাব জুনিয়ৰ নেশ্যনেল, আৰু চাব জুনিয়ৰ নেশ্যনেলত অসমে 7টাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেই 7গৰাকী খেলুৱৈক আজি অসম MSR বক্সিং সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল কিছু সময়ৰ পূৰ্বে। আমাৰ লগত উপস্থিত আছে 7গৰাকী খেলুৱৈৰ লগতে উপস্থিত আছে অসম MSR বক্সিং সন্থাৰ সভাপতিৰ লগতে সম্পাদক মুখতে উপস্থিত আছে। মই প্ৰথমে যাব বিচাৰিছোঁ সভাপতি মুখ ওচৰলৈ। আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু 7জনকৈ খেলুৱৈ এবাৰ উত্তৰ প্ৰদেশত পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল। গতিকে আপোনালোকে সম্বৰ্ধনা অনুষ্ঠান ইয়াতে আয়োজন কৰিছিলে, কি ক'ব এই মুহূৰ্তত? ভাল লাগিছে, আমি এইটো গৌৰৱ আনন্দিত হৈছোঁ, যিহেতু আমাৰ 7গৰাকী ভালকৈ খেলি আহিছে। আজি আপোনালোকে সম্বৰ্ধনা জ্ঞাপন কৰিলে? হয়, সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আজি। সেইখিনি কৰিবলৈ বহুত আনন্দিত আমি। কেনেকুৱা আশা আছে এই 7গৰাকী খেলুৱৈক লৈ আপোনালোকৰ? ভৱিষ্যতে আমি ভাল গৌৰৱ কৰি আনিম বুলি আশা ৰাখিছোঁ, যিহেতু ভাল খেলিছে। তেনেকুৱাকৈ আশা ৰাখিম ভৱিষ্যতলৈকে। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ অসম MSR বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতা ডাঙৰ ওচৰলৈকে। আপোনাকো অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু উত্তৰ প্ৰদেশত অনুষ্ঠিত হৈছিলে চাব জুনিয়ৰ নেশ্যনেল, আৰু 7টাকৈ পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰিলে এই 7গৰাকী খেলুৱৈয়ে। লগতে এটা সোণ আছিলে আৰু কেইবাটাও ৰূপ আৰু ব্ৰঞ্জ আছিলে। বহুত বছৰৰ পিছত অসমে চাব জুনিয়ৰ লেভেলতে 7টাকৈ মেডেল পাইছে। আমি বহুত আনন্দিত। কিন্তু মানে গ'লটো সদায় গ'লে থাকে ন, তো আৰু যদি আৰু গ'ল্ড মেডেল আৰু অলপ বাঢ়িলে হয় আমাৰ আৰু বেছি ভাল লাগিলেহেঁতেন। যা হওক, এটা গ'ল্ড, 2টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ, আমি বহুত ভাল পাইছোঁ সিহঁতক। ইমান সা সুবিধাওতো আমি দিব পৰা নাই, তাৰ মাজতো তাহাঁতে নিজৰ লেভেলত নিজৰ কষ্ট কৰি, নিজৰ ডিষ্ট্ৰিক্টসমূহৰ কষ্টত বা নিজৰ যি ইউনিটবিলাক আছে তেওঁলোকৰ কষ্টত তেওঁলোকে আজি এইটো জেগালৈ আহিছে আৰু বহুত ভাল লাগিছে। আৰু যোনে গ'ল্ড মেডেল পাব তেওঁ ডাইৰেক্টলি এতিয়া এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে খেলিবলৈ যাব পাৰিব আৰু চিলভাৰ মেডেলিষ্টকেইটা ৰিজাৰ্ভত থাকিব আৰু ব্ৰঞ্জ মেডেলিষ্টকো মানে সময়ে সময়ে কেম্পত মাতা হ'ব, ৰিজাৰ্ভত থাকিব। তো আশা ৰাখিছোঁ আগলৈ গ'ল্ড মেডেলটো আমি আৰু বেছিকৈ পাম। তো এইটো এটা আৰম্ভণি। আমাৰ ছেকেণ্ড লাইনৰ বক্সাৰখিনি এতিয়া আকৌ ভালকৈ ওলাই আহিছে। ইয়াৰ আগতেও জুনিয়ৰত আমি 4টাকৈ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। তো এতিয়া চাব জুনিয়ৰত 7টাকৈ মেডেল পালোঁ। তো সেইকাৰণে আমি এটা উৎসাহিত কৰিবলৈ আজি আমাৰ প্লেয়াৰখিনিক যে সৰুকৈ অনুষ্ঠুপীয়াকৈ আমি এটা সম্বৰ্ধনা অনুষ্ঠান কৰিছোঁ। আশা ৰাখিছোঁ ইহঁতে আকৌ আগলৈ ভালকৈ কৰিব। কোন গৈছিলে মেনেজাৰ বা পৰীক্ষক হিচাপে কোন গৈছিলে? আছিলে আমাৰ ইণ্টাৰনেশ্যনেল বক্সাৰ আছিলে অঞ্জলি মুছাহাৰী, তাইও আছিলে টীমৰ লগত। নৱনীত আছিলে NIS কোচ, আমাৰ সুমন আছিলে, স্বদেশ ৰঞ্জন, আৰু আমাৰ মণিকা বড়ো আছিলে, নৱনীত অফক'ৰ্চ আছে। তো তাহাঁতে কষ্ট কৰি পেলাই কৰিছে, এইটো লেভেললৈকে বক্সাৰখিনিক আনিছে। অত্যন্ত ভাল, বহুত পাৰ্টিচিপেণ্ট হৈছিলে তাত, বহুত বাউট খেলিব লগা হৈছে। এজনে কমচে কম 3খন-4খনকৈ বাউট জিকিছে। সেইটো এটা বহুত ভাল কথা, আৰু আগলৈ তাহাঁতে আৰু ভালকৈ খেলিব। আৰু আমি আছোঁৱে, কিবা সুবিধা অসুবিধা হ'লে আমাৰ টোটেল ইউনিট আছিলে আমাৰ এৰাউণ্ড 33 মান আছিলে টোটেলি। ইমান সহজ নহয় মেডেল পোৱাটো। আজিকালি ইয়াতে মেডেল পাইছে মানে ইহঁতি এছিয়াত ৰেংকত আছে আমাৰ বক্সাৰ। ইণ্ডিয়া নেশ্যনেলত মেডেল পোৱা মানে আপুনি এছিয়ানত আমি ৰেংকত থাকোঁ। তো এছিয়া বুলি নহয় ৱৰ্ল্ডতে ৰেংকত আছে যোনে গ'ল্ড মেডেলিষ্ট পালে, যদি উলিয়াব যায়। তো বহুত টাফ
মেডেল পাবলৈ এতিয়া ইমান সহজ কথা নহয়। তেখেতসকলক কিদৰে আগুৱাই নিম বুলি ভাবিছে আগন্তুক সময়ত যি 7গৰাকী? এতিয়াতো তেওঁলোক লিষ্টেড হৈ গ'ল। ইণ্ডিয়া কেম্পৰ কাৰণে যদি মাতে তেওঁলোকেতো যাবই, আৰু আমিও আশা ৰাখিছোঁ আৰু যদি নেক্সট গেম হোৱাৰ আগে আগে আমি কোচিং কেম্প মানে আচলতে কথাটো কি ৰাউণ্ড দ্য ইয়াৰ যদি আমি কৰিব নোৱাৰোঁ আমি ভাল ফল পাম বুলি আশা কৰি লাভ নাই। কিন্তু ৰাউণ্ড দ্য ইয়াৰ কৰিবলৈ আমাৰ হাতততো পুঁজিও থাকিব লাগিব ন। আমি নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ কৰি আছোঁ। তো আশা ৰাখিছোঁ গভৰ্ণমেণ্টে যদি আৰু ভালকৈ আমাক হেৰি কৰে, আমাক নালাগে প্লেয়াৰখিনিক যদি সহায় কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে আৰু ভালকৈ কৰিব। খালি গোটেই বছৰটো আমাক কেম্প হ'ব লাগে, আৰু সেইটো কাৰণে গভৰ্ণমেণ্টৰ সহায় নহ'লে আমি নোৱাৰিম। অসমৰ যিমানকেইটা আন্তঃৰাষ্ট্ৰীয় প্লেয়াৰ আছে বক্সাৰ আছে তেখেতসকলৰ আৰম্ভণিটো জুনিয়ৰ বা চাব জুনিয়ৰ পৰ্যায়ৰ পৰা যিহেতু আৰম্ভ হয়, এখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট, গতিকে তেখেতসকলেও নিশ্চয় আশা থাকিব। মানে আমাৰ যেতিয়া সেই অঞ্জলি মুছাহাৰী আজি যে খেলি আহিলে তাইতো জুনিয়ৰ লেভেলৰ পৰা আগবাঢ়ি গৈ পেলাই ইমানখিনি পালে, গতিকে সেইটো কাৰণে এইটো এটা ডাঙৰ ইভেণ্ট এওঁলোকৰ কাৰণে। ফাৰ্ষ্ট চাব জুনিয়ৰটো প্ৰথম আৰম্ভণি হয়, তো ইয়াৰ পৰা যোনে মেডেল পাইছে তাহাঁতেতো আৰু পিছলৈ চাব নালাগে, নেক্সট গৈ থাকিব ওপৰলৈ। আৰু যদি এবাৰ ইণ্ডিয়া কেম্পত যদি তেওঁলোকে যাব পাইছে তেতিয়াহ'লে আৰু তেওঁলোকে উন্নতি কৰিব পাৰিব, তেওঁলোকে ইম্প্ৰুভ কৰিব পাৰিব। আৰু সেইটোৱে আমাৰ আশা যে কিবাকৈ কেম্পত যদি ভৰাই দিব পাৰোঁ, আৰু মেডেলিষ্টকেইটাক আমি আশা ৰাখিছোঁ আমাৰ গুৱাহাটী চাই হওক বা বেলেগ বেলেগ চাই হেৰিত যদি আমি তেওঁলোকক এনৰোল কৰাই দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে আগলৈ আৰু ভালকৈ কৰিব। যিহেতু আপুনি উল্লেখ কৰিছে যে অলপ সা সুবিধা আমি যিমান দিব লাগিছিলে সিমান দিব পৰা নাই, গতিকে কিবা কৰণীয় আছে নেকি? কিবা অসম চৰকাৰ কিবা আহ্বান জনাব বিচাৰিব নেকি? বহুতেই কৰণীয় আছে। আমি খালি এটাই অনুৰোধ জনাইছোঁ, যিহেতু অলিম্পিক ইভেণ্ট, অলিম্পিকত মেডেল পোৱা চান্স আমি অলৰেডি প্ৰমাণ কৰি দেখালোৱে অসম বক্সিঙে, গতিকে আৰু আমাৰ চান্স আছে। গতিকে অলিম্পিকত যাব লাগিলে গভৰ্ণমেণ্টৰ সহায় লাগিবই, আৰু গোটেই বছৰটো বা মানে গেপ হ'ব নোৱাৰিব। প্ৰশিক্ষণ লওঁতে মানে ট্ৰেইনিঙত গেপ থাকিব নালাগিব। গেপটো নোহোৱাকৈ কৰিবলৈ হ'লে আমি অত্যন্ত আমাৰ কৰিব লগা কথা থাকে, আৰু সেইবোৰ যিবোৰ গভৰ্ণমেণ্টৰ সহায় নহ'লে আমি নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ কৰি আছোঁ, চৰকাৰে সহায় কৰিলে আমি ৰিজাল্ট আৰু ভাল হ'ব বুলি আশা ৰাখোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই খেলুৱৈসকলৰ মন্তব্য ল'বৰ কাৰণে কিছু চেষ্টা কৰিম। মই প্ৰথমতে যাব বিচাৰিছোঁ তোমাৰ ওচৰলৈ। তুমি বোধহয় গ'ল্ড মেডেল পাইছা, তোমাৰ নামটো কোৱা আৰু তুমি ক'ৰ হয়? মোৰ নামটো প্ৰেক্ষী গগৈ, মই GTC টাউন ক্লাবত প্ৰেক্টিছ কৰা। কৰোঁ। কেনেকুৱা মানে প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে? বহুত ভাল আছিলে। আৰু আজি তোমালোকক যে সম্বৰ্ধনা জ্ঞাপন কৰিলে অসম MSR বক্সিং সন্থাৰ তৰফৰ পৰা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কিদৰে প্ৰেক্টিছ কৰিছিলা? তাতে আমাৰ ৰিজু মানে পটৰে আমাক প্ৰেক্টিছ কৰাইছে তাতে। আৰু কাক তুমি ফ'ল' কৰা, কাক তুমি? লাভলীনা বৰগোহাঁই। তুমি হয়তো ইণ্ডিয়া কেম্পৰ কাৰণেও হয়তো তোমাক নিমন্ত্ৰণ কৰিব পাৰে, গতিকে অলপ এক্সাইটেড হৈ আছা নেকি? হয়। কেনেকুৱা লাগিছে? মই এছিয়ান গেম খেলিব যাম, বহুত ভাল লাগিছে। তাতেও মই ট্ৰাই কৰিম গ'ল আনিব। সপোন কি আছে তোমাৰ? লাভলীনা নিচিনা হ'ব। লাভলীনা বৰগোহাঁইৰ দৰে হ'ব পিছত। নিশ্চয়কৈ তোমাৰ সপোন পূৰ্ণ হওক। মই তোমাৰ ওচৰলৈ আহিছোঁ। তুমি কি মেডেল পাইছা? ব্ৰঞ্জ। তোমাৰ নামটো কি? মোৰ নাম জুলি দলে। কেনেকুৱা লাগিছে? ভাল লাগিছে। কোন কোন খেলিলা ৰাজ্যৰ লগত? মই মধ্য প্ৰদেশৰ লগত খেলিছিলোঁ, অৰুণাচলৰ লগত আৰু মণিপুৰ। আজি কেনেকুৱা লাগিল তোমালোকে যে সম্বৰ্ধনা জ্ঞাপন কৰিছে? মোৰ মন বহুত ভাল লাগিলে। কোচ কোন তোমাৰ? সুমিত্ৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো? কস্তুৰী গগৈ। মোৰ ঘৰ গোলাঘাট। কি মেডেল পালা? ব্ৰঞ্জ। কিদৰে তোমাৰ আৰম্ভ হৈছিলে যাত্ৰা, কেনেদৰে আৰম্ভ হৈছিলে? মই 2023 ষ্টাৰ্ট কৰিছিলোঁ। মই ফাৰ্ষ্ট গেম যোৰহাটত খেলিছিলোঁ, ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছিলোঁ, তাত মই গ'ল্ড পাইছিলোঁ। আৰু মোৰ ফাৰ্ষ্ট নেশ্যনেল মই এতিয়া ব্ৰঞ্জ পাইছোঁ। আজি যে সম্বৰ্ধনা জ্ঞাপন কৰিলে, তোমালোক গামোচা পিন্ধালে, লগতে এটা এমাউণ্টটো তোমালোকক দিছে MSR বক্সিং সন্থাৰ তৰফৰ পৰা, কেনেকুৱা লাগিছে? অলপ উৎসাহিত হৈছে তোমালোক? সপোন কি আছে ভৱিষ্যতে? ফিউচাৰত অলিম্পিক খেলিব মন আছে। হয়তো তাৰ পাছতে তোমালোক ইণ্ডিয়া কেম্পৰ কাৰণে আমন্ত্ৰিত হ'ব পাৰে, ইতিমধ্যে উল্লেখ কৰিছে সম্পাদকগৰাকীয়ে, গতিকে অলপ এক্সাইটেড হৈ আছে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো কি আৰু তুমি কি মেডেল পাইছা? মোৰ নাম নেহা পৰিল আৰু মই চিলভাৰ মেডেল পাইছোঁ। এবাৰ যদি মেডেলটো দেখাই দিয়ে দৰ্শকসকলক। আৰু এই মেডেলটো আনিব যাওঁতে কিমান কষ্ট কৰিবলগা হৈছে? বহুত কষ্ট কৰিব লগা হৈছে। তোমাৰ কোচ কোন হয়? মোৰ বেছিক কোচ জনস্মিক নাৰ্জাৰী, আৰু যোনটো এতিয়া কোচ হয় প্ৰবীণ গাঞ্জী। বৰ্তমান ক'ত কোচিং কৰি আছে? মই মেঘালয়া। নেহু চাই। আৰু অসম হৈ প্ৰতিনিধিত্ব কৰিছিলা এবাৰ, কেনেকুৱা লাগিলে আজি তোমালোক সম্বৰ্ধনা জ্ঞাপন কৰিলে? ভাল লাগিলে। সপোন কি আছে? সপোন অলিম্পিক মেডেলিষ্ট।
মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক কি হিচাপে গৈছিলে এইবাৰ? এবাৰ আমাৰ টোটেল 25টা ষ্টুডেণ্ট গৈছিলে, বইজ এণ্ড গাৰ্লছ মিলাই আমি। আৰু প্লাছ বহুত ভাল এবাৰ হৈছে আমাৰ ৰিজাল্ট। আফটাৰ বহুত দিনৰ পিছত অসমে 7টা মেডেল হেৰি কৰিছে। আমাৰ আৰু গ'ল্ড মেডেল আহিলে হয়, বাট সেয়া কেইটামান ফাইটবোৰ অলপমান এনেকুৱা ওপৰতল হৈ যায়। বাট ইয়াতে অকল মেডেলিষ্টকেইটাও নহয়, বাকী যোনবোৰ আছে পাৰ্টিচিপেট সিহঁতেও চবেই এনেকুৱা নহয় যে ফাৰ্ষ্ট ৰাউণ্ডতে হাৰিছে, চবেই এটা ৰাউণ্ড জিকি পিনে, কিছুমানে 3খন-4খন জিকি পিনেও মেডেল পোৱা নাই। চবেই নিজৰ বেষ্ট দিছে চবেই। আৰু মই এইটো ক'ব বিচাৰোঁ যে আৰু আহিব, এইটো সিহঁতৰ ফাৰ্ষ্ট ষ্টেজ হয় আৰু ফিউচাৰত সিহঁতৰ বহুত ব্ৰাইট আছে, সিহঁতে পাৰিব। আমি সিহঁতৰ বেছিক কোচ হ'ব নোৱাৰোঁ, বাট লাইক আমাৰ এছ'চিয়েশ্যনে দিছিলে, এছ'চিয়েশ্যনে বহুত আমাক হেল্প কৰিছে। হয়, কোচ হিচাপে গৈছিলোঁ, আমাক বহুত হেল্প কৰিছে এছ'চিয়েশ্যনৰ ফালৰ পৰা, যিমান পাৰে সিহঁতে যিমান কৰিছে, আৰু চবেই নিজৰ বেষ্ট দিছে। মই এইটো হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, আপুনি গৈছিল? হয়, মই গৈছিলোঁ, মই ওমেন টিমৰ কোচ হিচাপে গৈছিলোঁ। আৰু বহুত ভাল লাগিছে যে আমাৰ আৰু 2টা গ'ল্ড মেডেল আহিলেহেঁতেন, কিন্তু মানে কাৰিকৰী অলপ মানে অসুবিধা হৈছিলে, তাৰ কাৰণে আমি বেষ্টটো দিব নোৱাৰিলোঁ। কিন্তু বহুত ভাল লাগিছে যে এনেকুৱা এটা ৰিজাল্ট আহিছে। আৰু খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে আজি যিটো সন্থাই ইয়াতে আয়োজন কৰিছে, মানে গামোচা পিন্ধাইছে, লগতে এটা এমাউণ্টটো হয়। প্ৰগ্ৰেমটো ছাৰ এইটো এনেকৈ হ'লে আমাৰ খেলুৱৈখিনি আৰু আগবাঢ়ি যাবলৈ এটা অনুভূতি। আৰু আমাক ক'বলৈ গ'লে আমাৰ প্ৰথম পৰাই কলিতা ছাৰ, হেমন্ত কলিতা ছাৰ, যি জেনেৰেল ছেক্ৰেটাৰী ছাৰ আৰু আমাৰ প্ৰেচিডেণ্ট ছাৰে প্ৰথমে সকলোকে বহুত সুবিধা দিছে, বহুত মানে ফেচিলিটি দিছে, আমাৰ হেল্প কৰিছে। কিন্তু আৰু ভাবোঁ মানে এনেকৈ প্ৰগ্ৰেমবিলাক হ'লে ছাৰ ভাল, আৰু আমাৰ খেলুৱৈটো উৎসাহিত হয় অলপ। এয়া কিন্তু আৰম্ভণিহে, আৰু বহুতো যাব লগা আছে, গতিকে তেখেতসকলক উদ্দেশ্যে আপুনি কিবা পৰামৰ্শ দিব বিচাৰিব নেকি? মই এটাই কথা কওঁ যে তেওঁলোকৰ মানে যিখিনি বক্সিঙৰ বেছিক বুলি কওঁ, ফাণ্ডামেণ্টেলখিনি অকণমান কাৰোবাৰ হয়তো খুটি নাতি আছে, সেইখিনি তেওঁলোকে শুদ্ধ কৰক, আৰু সেইখিনি মানে তেওঁলোকক বহুত দূৰলৈকে তেওঁলোকক সুবিধা কৰিব মানে আগবাঢ়ি যাবৰ কাৰণে। নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দুগৰাকীমান খেলুৱৈ আছে, মই তেখেতসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম। তোমাৰ নামটো? মোৰ নাম মহম্মদ জাইন আহমেদ। কি মেডেল পাইছা তুমি? মই ব্ৰঞ্জ মেডেল পাইছোঁ। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ ডিব্ৰুগড়। ডিব্ৰুগড় ক'ত কোচিং কৰা? ডিব্ৰুগড় বক্সিং একাডেমি। নেশ্যনেল আগতে খেলিছানে প্ৰথম তোমাৰ? না, প্ৰথম খেলিছা? প্ৰথম খেলিয়ে তুমি মেডেল পাইছা? অঁ। কোন ৰাজ্যৰ লগত খেলিলা? মই প্ৰথম গেম খেলিছিলোঁ মহাৰাষ্ট্ৰৰ লগত, তাত মই 4-1 দি কিনে জিকিলোঁ। তাৰপৰা ছেকেণ্ড গেম খেলিলোঁ মই আপোনাৰ হেৰিৰ লগত, যিটো ব্ৰঞ্জ মেডেল পাইছা তুমি, গতিকে চবৰে সোণ পোৱাৰ আশা থাকে, গতিকে অলপ ক'ৰবাত দুখ থাকি গ'ল নেকি? সোণ ধৰি লোৱা অলপ তাৰপৰা বঞ্চিত হ'লা? মানে গ'ল্ড পাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মই ছেমিফাইনেলত হাৰিলোঁ। সেইটোৱে। নেক্সট টাইম পাবা? নেক্সট টাইম পাম। আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। না না, ডিব্ৰুগড় ক'ত প্ৰেক্টিছ কৰা? ডিব্ৰুগড় বক্সিং একাডেমি। ইনামুল হুছেইন। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো? মোৰ নাম গংগন কিষাণ। মোৰ ঘৰ মৰাণত, আৰু মই গোলাঘাট ছাইড প্ৰেক্টিছ কৰোঁ। আৰু মই এতিয়া প্ৰথম কোচ হৈছিলে চানিক গগৈ, আৰু মই তেওঁৰ ওচৰত 7 বছৰ প্ৰেক্টিছ কৰিলোঁ। আৰু গোলাঘাট এবাৰ 1 বছৰ হ'ব আৰু মোৰ গোলাঘাট ছাইড প্ৰেক্টিছ কৰা। কিমান আছিল কেটেগৰী কিমান তোমাৰ? মোৰ 61 to 64 কেজিত খেলোঁ মই। কি পালা? মই চিলভাৰ পাইছোঁ। কি ষ্টেট খেলিলা? মই প্ৰথম খেলিছিলোঁ লাডাখৰ লগত। লাডাখত মই RC দি হেৰি কৰিছোঁ প্ৰথম ৰাউণ্ড। পিছত খেলিছোঁ মই ওড়িশা। পিছত খেলিছোঁ মই আপোনাৰ উত্তৰাখণ্ড। ফাইনেলত খেলিলোঁ উত্তৰাখণ্ডৰ লগত, আৰু ছেমিফাইনেল খেলিছোঁ মই আপোনাৰ মণিপুৰ, আৰু কোৱাৰ্টাৰ ফাইনেলত খেলিছোঁ মই আপোনাৰ লগত এই মানে সম্পূৰ্ণ 5খন খেলিছোঁ আৰু 1খন হাৰিছোঁ মানে। কেনেকুৱা প্ৰেক্টিছ হয়? ছাইড আমাৰ ভালে প্ৰেক্টিছ হয়। আমাৰ ছাইৰ কোচজন হয় স্বামী নিয়োগ, সিহঁতে হিমাচলৰ পৰা আছে, আহিছে ইয়াত আমাৰ প্ৰেক্টিছ হ'লে ভালেই প্ৰেক্টিছ দিয়ে। নিশ্চয়কৈ তোমাৰ সপোন কি থাকিব? সপোন হৈছে মই এবাৰ অলিম্পিক খেলি আমাৰ ইণ্ডিয়াৰ কাৰণে মেডেল অনা। নিশ্চয়কৈ তোমাৰ সপোন সাফল্যমণ্ডিত হওক। আৰু তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো? মিলিন কাশ্যপ বৰা। কি মেডেল পালা তুমি? মই ব্ৰঞ্জ। ক'ত ঘৰ তোমাৰ? মোৰ মৰাণ। চাইডে প্ৰেক্টিছ কৰা নেকি? না মৰাণতে শিকিছোঁ। কোচ কোন হয় তোমাৰ? চাণক্য গগৈ। কেনেকুৱা লাগিছে আজি? ভালেই লাগিছে। আৰু আগতে খেলিছা নেকি নেশ্যনেল? প্ৰথমতে পাইছা? ব্ৰঞ্জ। ভাবিছিলানে ব্ৰঞ্জ মেডেল পাম বুলি? যাম না না। কনফিডেন্স আছিলে নাই? কনফিডেন্স আছে। আছিলে। সপোন কি আছে? ড্ৰিম কি আছে তোমাৰ? ইণ্টাৰনেশ্যনেল খেলা। ইণ্টাৰনেশ্যনেল খেলা। নিশ্চয়কৈ তোমাৰ সপোন সাফল্যমণ্ডিত হওক, সেয়া আমি আশা কৰিলোঁ। আমি 7গৰাকী খেলুৱৈৰ মনৰ ভাৱ আপোনালোকৰ আগত দেখুৱালোঁ। যিহেতু উত্তৰ প্ৰদেশত অনুষ্ঠিত হৈছিলে ছাব জুনিয়ৰ নেশ্যনেল, আৰু ছাব জুনিয়ৰ নেশ্যনেলত অসমে 7টাকৈ পদক অৰ্জনে অসমক গৌৰৱান্বিত কৰিলে। আমি আশা কৰিম তেখেতসকলৰ এই যাত্ৰা অপ্ৰতিৰোধ্য হওক, এইদৰে আগলৈকে অসম তথা ভাৰতৰ নাম গৌৰৱান্বিত কৰক। এই আশাৰে মই চিন্ময় কুমাৰৰ পৰা বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in